টিংখঙৰ মেনৰেগা আঁচনিৰ ধন হৰলুকিৰ ব্যাপক অভিযোগ 2023-24 বিত্তীয় বৰ্ষত টিংখঙৰ যুগতলি চাহ বাগিচাৰ পথ মেৰামতিৰ নামত কেলেংকাৰী মেৰামতিৰ নামত জেচিবি ৰুলাৰ ব্যৱহাৰ কৰি পূৰ্বৰ পকী ৰাস্তাটো বেয়া কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰায় 30-40খন গাড়ীৰ শিল পেলাই দায়িত্ব সমৰ অভিযোগ আনফালে বৰমাত বগাদাত পঞ্চায়তৰ অধীনত পথটোৰ মেৰামতিৰ নামত মেনৰেগাৰ 29,05,000 টকাৰ অনুমোদন জনৈক বৰা উপাধি এজনৰ নামত অনুমোদন দিয়ে বুলি জানিব পৰা গৈছে তাৰ পিছতো দুবছৰ সম্পূৰ্ণ নহওঁতে পথটোৰ জৰাজীৰ্ণ অৱস্থা হৈ পৰে চৰকাৰে মঞ্জুৰ কৰা আঁচনিৰ ধন সৎ ব্যৱহাৰ নোহোৱাকৈ চলিছে চৰ্চা টিংখং উন্নয়ন খণ্ডৰ পিঠাগুৰি আৰু বৰবাম পঞ্চায়তৰ বহুকেইটা উন্নয়নমূলক আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে আমাৰ এই ৰাস্তাটো প্ৰথম সোৱাত মানে পিছে হৈ আছিল যেতিয়া ডাম্পাৰ চলোৱা জেচিবি চলোৱাত আমি শুনিছিলো যে এইটো কি কাৰণে জেচিবি চলোৱা হৈছে যে এইটো ভাল হ'ব ইয়াত হিলগুটি পৰিব হেৰি ৰুলা চলাই আমি সমান কৰি পিচ কৰিম বুলি কৈছিলে কিন্তু সেইখিনি কাম নকৰিলে অকল হিল পেলালে অলপ য'ত ত'ত বৰঞ্চ আমাৰ ৰাস্তাটো বেছি বেয়াহে কৰিলে হিল খুব 30-40 গাড়ী মান সম্পূৰ্ণ নহয় নি তেনেকুৱা সেইটো নাজানো আমি বিশেষকৈ ফ্লক লগোৱা নাই ফ্লকৰ লগাবৰ কাৰণে ইটা গাঁঠিছিলেহে অলপ দিনৰ পিছতে দেখিছো ইটা বাগৰি পৰি আছে এনেকুৱা ধৰণৰ ৰাস্তাটো বনাবলৈ আমি সুধিছিলো যে আমাৰ ভাল ৰাস্তাটো এইটো আকৌ জেচিবি চলাই কি কৈছে নাই বোলে এইটো হিল পৰিব ভাল হ'ব পিচ ৰাস্তা হ'ব বুলি তেনেকৈ কৈছিলে এতিয়া ভালেই হৈ আছিলে এতিয়াতো বেছি বেয়াহে হৈ থাকিলে কোনো আজি 1.5 বছৰমান হ'ল কিন্তু আগতে অলপ পকা আছিলে জেচিবি আনি খান্দিলে তাৰপিছত শিলগুটি পেলালে আগতে অকণমান ভালে আছিলে এতিয়াতো অলপ বেয়াই লাগিছে কেলে শিলগুটিৰ পৰা মানুহৰ অসুবিধা হৈছে আৰু মই দেখাত মানে আগত অলপ ভাল আছিলে এতিয়া অলপ বেয়া হ'ল জেচিবি আনিলে ডাম্পাৰ আহিছিলে তাৰপৰা বনাইছিলে ৰাস্তাটো সেই বাগানৰ মাথানিলৈকে ভালেখিনি বনালে কিন্তু এনেকুৱাই কৰি থ'লে মানে শিলগুটি দি পিনে আছিল ৰাস্তাখন এতিয়াতো আৰু বেয়া হ'ল আগতে পিছে আছিলে আকৌ চলাবলৈ ঠিক আছিলে চাইকেল চলাবলৈ গাড়ী চাড়ী আহিবলৈ এতিয়াতো খালি